এভৰিৱান কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওটো আলোচনা কৰিম অসম পুলিচৰ ট্ৰেইনিংৰ ওপৰত ট্ৰেইনিং সেন্টাৰ তোমালকে যেহেতু ইতে ট্ৰেইনিংৰ কাৰণে অপেক্ষা কৰি আছা ৰিজাল্টটো পোৱাৰ পিছতে তোমালকে ট্ৰেইনিং সেন্টাৰ যাবা তো তাৰ কাৰণে তোমালকে ট্ৰেইনিংৰ কাৰণে সাজু হৈ থাকে ট্ৰেইনিংৰ কাৰণে কি কৰিব লাগিব তোমালকে এই ভিডিওটো সবিশেষ গম পাবা তোমালকে সবিশেষ গম পাবা তাৰ আগতে তোমালকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া না সাবস্ক্ৰাইব কৰি দিয়া লাইক কৰি দিয়া এটা কমেন্ট কৰি দিয়া ঠিক আছে তোমালকক এটা কথা কও অসম আৰক্ষী বুলি কলে আমাৰ মনলৈ কি আহে আমাৰ ড্ৰেছ জু আহে আমাৰ কাপোৰ জু হে চিন্তা আহে অসম আৰক্ষী অকল কাপোৰ জু নহয় তোমালকে এটা কথা মনত ৰাখিবা অসম আৰক্ষী কিছুমান দায়িত্ব আছে কিছুমান সাহস আৰু ত্যাগৰ এক নাম অসম পুলিচ ঠিক আছে তোমালকক আৰু অসম পুলিচৰ এই ড্ৰেছ জু পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব কঠোৰ ৰানিং কৰিব লাগিব কঠোৰ পৰিশ্ৰম কৰিব লাগিব তোমাৰ ট্ৰেইনিং কৰিব লাগিব তেতিয়াহে এই ফলৰ স্বৰূপে তোমালকে এই ড্ৰেছ জু তোমালকে পোৱা যাব লাষ্ট এন্ডিংত তাৰ এই বিষয়টো তোমাৰ ট্ৰেইনিং সেন্টাৰ কি হয় তোমালকক সবিশেষ এই ভিডিওটোত জনাম প্ৰথম কথাটো হল আমাৰ পুলিচৰ যি অপেক্ষা কৰি আছে তোমালকে যি অপেক্ষা কৰি আছে যে ৰিজাল্টৰ কাৰণে যি অপেক্ষা কৰি আছে সেই ৰিজাল্টটো বহুত বেছি সোনকালে আছে তোমালকে অকনমান ধৈৰ্য ধৰা ইমান দিন ধৈৰ্য ধৰিলে অলপ মিঠা খাবলৈ ধৈৰ্য ধৰা ধৈৰ্যৰ ফল সদায় মিঠা আগতে কি হয় কষ্টৰ ফল মিঠা বুলি কয় কিন্তু এতিয়া বৰ্তমান মই কৈ আছো যে ধৈৰ্যৰ ফল মিঠা তোমালকে মিঠা খাব পাবা কষ্টৰ ট্ৰেইনিং সেন্টাৰ যাব পাবা সেইটো কাৰণে তোমালকে ধৰিলো অকমান ধৈৰ্য ধৰা ভাবা সপোন দেখা তোমালকে এইটোই ভাবা যে ট্ৰেইনিং সেন্টাৰ যাম ট্ৰেইনিং কৰিম এনেকুৱা নিচিনা ভাবি থাকা তোমালকে যেটো ভাবি আছে সেইটো এদিন সফল হ'ব এনেকৈ ভাবো মই তো তোমালকক এটা কথা কও ট্ৰেইনিংত কি হ'ব তোমালকৰ সবই প্ৰশ্ন যে ৰিজাল্টৰ কাৰণে কিন্তু কিছুমানৰ এনেকুৱা প্ৰশ্ন হৈছে কিছুমানে সুধিছে ট্ৰেইনিং সেন্টাৰ কি হ'ব মই ক'ত ট্ৰেইনিং কৰিব পাৰিম মই দেৰগান ট্ৰেইনিং কৰিব পাম নে নাপাম এনেকুৱা নিচিনা কিছুমান কোৱেশ্চন আছে তোমালকক মই এটা কথা কওঁ তোমালক ট্ৰেইনিং সেন্টাৰটো ভাগ বিতৰণটো পিছত হ'ব তোমালকক সেইটো কোনটো সেন্টাৰ পৰিবা ক'ত পৰিবা সেইটো ক'বলৈ নাযাওঁ মই কোনখিনি ক'ত পৰিব কিছুমান কমেন্ট কৰি আছিল যে কৈছিল যে ড্ৰাইভাৰখিনি বেলেগত হ'ব এবি খিনি বেলেগত হ'ব ইউবি খিনি বেলেগত হ'ব নে আমাৰ গোটেইখিনি একলগ কৰি দিব নে গোটেইখিনি মিক্স কৰি পেলাই কবাত দিব ডেৰগাত দিব বেলেগত দিব এনেকুৱা নিচিনা কিছুমান কথা আছিল তো সেইটো বিষয়লৈ তোমালকক পিছত আলোচনা কৰিম ক'ত কেনেকৈ কেতিয়া দিব পাৰিব বা কেতিয়া দিব সেইটো বিষয়লৈ অলপ পিছত হ'ব তোমালকক আলোচনা কৰিম তাৰ আগতে তোমালকক মই কথা পাতিব লৈছে ট্ৰেইনিং সেন্টাৰ আচলতে হয় কি ট্ৰেইনিং সেন্টাৰ কি শিকোৱা হয় তোমালকক একে ট্ৰেইনিং সেন্টাৰ বিষয় এ টু জেড মই এই ভিডিওটোত ক'লে বহুত বেছি লম্বা হৈ যাব আৰু তোমালকক ক'বলৈ নাযাওঁ হেতু জেড তোমালকক বিষয় কিছুমান তো তোমালকক এটা বিষয় মই তোমালকক যিখিনি থুলমূল আভাস তোমালকক দিব পাৰো কেনেকুৱা হয় কেনেকুৱা কি প্ৰসেছ হয় ট্ৰেইনিং সেন্টাৰ তোমালকে কি কৰিব লাগিব বৰ্তমান ইতে তোমালকে এটা সিভিলৰ পৰা তোমালকে যেতিয়া ফৌজত সোমাব ফৌজত তোমালকে সিভিলৰ পৰা ফৌজত যি যাত্ৰা আছে এই যাত্ৰাটো ধৰিলক এটা সাধাৰণ যাত্ৰা নহয় বহুত বেছি কষ্টকৰ যাত্ৰা কাৰণ তোমালকৰ এদিন দুদিন ট্ৰেইনিং নহয় তোমালকৰ 9 মাহ ট্ৰেইনিং হ'ব 9 মাহৰ ট্ৰেইনিংৰ পিছত যি তোমালকে সেই ট্ৰেইনিং সেন্টাৰ পৰা ওলাবা তোমালকে এজন আৰক্ষী হৈ ওলাবা এজন আৰক্ষী বিষয়া হৈ ওলাবা এজন সৈনিক হিচাপে তুমি ওলাই আহিবা তাৰ সৈনিক হ'বলৈ তোমাৰ যিখিনি গুণ লাগিব সেই গুণখিনি সেই ট্ৰেইনিং সেন্টাৰ তোমালকক যে ভৰাই দিয়া হ'ব তাৰ কাৰণে তোমালকে ইতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব কি তোমালকক এই ভিডিওত তোমালকক অকমান জনাম মই তোমালকক প্ৰথম কথাটো হ'ল মোষ্টলি ইম্পৰ্টেন্ট যে ফৌজ বুলি ক'লে বা ডিফেন্স বুলি ক'লে তোমালকক এটা কথা মনত ৰাখিবা যে ডিসিপ্লিনটো বহুত বেছি ইম্পৰ্টেন্ট তো ডিসিপ্লিনটোৰ কাৰণে ফৌজটো ধৰিলক ফৌজক এটা কথা কি হয় ফৌজৰ ল'ৰা বা ফৌজৰ ছোৱালী এটা বস্তু কি হয় ডিসিপ্লিনটো বহুত বেছি মেইনটেনেন্স কৰে কাৰণ তোমালকক এটা কথা কি প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা তোমালকক শেষলৈকে যাবলৈ ৰাতিপুৱা শুৱাৰ পৰা ৰাতি শুৱালৈকে তোমালকক এটা কথা কি হয় ডিসিপ্লিনটো শিকোৱাত তাতে মানে প্ৰত্যেকটো মুহূৰ্ততে ডিসিপ্লিনটো শিকাব ঠিক আছে তোমালকক মই এটা কথা কওঁ ৰাতিপুৱা সময়ত 5 বজাত তোমালকে 5 বজাত ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব ট্ৰেইনিং ষ্টাৰ্ট হোৱাৰ তোমালকক প্ৰথমতে যি হ'ব শাৰীৰিক যিবিলাক হ'ব ৰানিং হ'ব ফিজিক্যাল যিবিলাক টেষ্ট হয় যিবিলাক তোমালকক ব্যায়াম হ'ব গোটেইখিনি হ'ব তোমালকৰ আহিব তোমালকে ডিল কৰিব লাগিব কমবেট প্ৰেক্টিছ কৰিব লাগিব তাৰ পিছত তোমালকৰ আহিব কিছুমান আৰ্মছ প্ৰেক্টিছ তোমালক একেলগে কৈ গৈছো যে একেদিনাখন এইবিলাক নহয় একেলগে তোমালকক কৈ গৈছো কি হ'ব তোমালকে তোমালকৰ সেই শিডিউল থাকিব সেইটো অনুপাতত তোমালকৰ হৈ আহিব ঠিক আছে মই তোমালকক এনেকৈ কৈছো যে একে ৰানিং হ'ব ডিল হ'ব তাৰ পিছত একদম লগতে আৰ্মছ ট্ৰেইনিং হ'ব তাৰ পিছত আকৌ লগতে কিবা ক্লাছ হ'ব তেনেকুৱা নহয় তোমালকক শিডিউল থাকিব তোমালকে সেই শিডিউল বনাব তাত যে ট্ৰেইনিং সেন্টাৰ তোমালকে যাবা তোমালকে সেই শিডিউলটো বনাব তেতিয়াহে সেই মতেদিহে তোমালকৰ কাম হ'ব ঠিক আছে এনে যে মই এতিয়া কৰিছো এইটো পিছত কিন্তু তেনেকুৱা সিস্টেমত নহয় ঠিক আছে তোমালক মই কথা কওঁ প্ৰথমতে কি ৰাতিপুৱা সময়ত উঠিব শিকাব তোমালকৰ যি কাৰ্যকলাপ আছে যি কাম কৰিব লাগে ৰাতিপুৱা সময়ত সেইখিনি কামখিনি ফিনিশ কৰি তোমালকক এটা ৰিপৰ্টিং টাইম দিয়া হ'ব যে ৰিপৰ্টিং টাইম গ্ৰাউণ্ডত ৰিপৰ্ট কৰা হ'ব ইমানটামান ফলিন কৰা হ'ব তো ফলিনত তোমালকে সাজু হ'লে তোমালকে সাজু হোৱাৰ পিছত তোমালকৰ যি কাৰবাই হ'ব তোমালক কৰিব দিব দে 5 কিলোমিটাৰ ৰানিং হ'ব তোমালকে ৰানিং কৰিব লাগিব ৰানিং কৰাৰ পিছত তোমালকৰ যি প্ৰেক্টিছ আছে যি ড্ৰিল হ'ব
সেই ডিলত তোমালোকে অংশগ্ৰহণ কৰিব লাগিব, তাত ডিল কৰিব লাগিব, তাৰপিছত ব্ৰেকফাষ্ট হ'ব, তাৰপিছত তোমালোকৰ অলপ ৰেষ্ট হ'ব, ৰেষ্ট হোৱাৰ পিছত আকৌ নতুনকৈ আকৌ ডিল ষ্টাৰ্ট হ'ব, তাৰপিছত নেক্সট তেনেকুৱা দিনটোত কাৰ্যকলাপ যি আছে তাত হ'ব শাৰীৰিক, লাষ্টলৈ ইভিনিং টাইমলৈ তোমালোকক অলপ খেলিব পাব পাৰা। তো তেনেকুৱা কিছুমান হয় মানে, ঠিক আছে। এতিয়া তোমালোকক আহি আৰ্মছৰ ট্ৰেইনিং সকলো ধৰণৰ আৰ্মছ তোমালোকে পাবা, যিখিনি অসম আৰক্ষীৰ ভিতৰত আছে, অসম আৰক্ষীয়ে যিখিনি আৰ্মছ ব্যৱহাৰ কৰি আছে বা যিখিনি আৰ্মছ ব্যৱহাৰ কৰে সেইখিনিৰ ওপৰত তোমালোকৰ ট্ৰেইনিং হ'ব। তোমালোকে কোনো চিন্তা নকৰিবা, এনেকৈ নাভাবিবা যে পুলিচে অকল এবিখিনিয়েহে আৰ্মছ পাব, যে ইউবিখিনি আৰ্মছ নাপায়, তেনেকুৱা কিছুমান কথা নহয়, ড্ৰাইভাৰখিনিয়ে আৰ্মছ নাপায়, তেনেকুৱা নিচিনা কথা নহয়। তোমালোকে ট্ৰেইনিং চেণ্টাৰত সকলোৱে আৰ্মছ চলাব পাবা বা প্ৰেক্টিছ কৰিব পাবা, ঠিক আছে। তাৰ ভিতৰত তোমালোকৰ কিছুমান ধাৰা, কিছুমান এক্টবিলাক আছে, এক্টবিলাক তোমালোক বুজাবলৈ IPC CRPC তোমালোকক যিবিলাক এক্ট আছে ধৰি লওক সেইখিনি বুজাব। ক্ৰাইম চাইবাৰ ক্ৰাইমৰ ওপৰত তোমালোকে ইনভেষ্টিগেশ্যনৰ ওপৰত তোমালোকক কিছুমান বিভিন্ন ধৰণৰ তোমালোকে তেনেকুৱা কথা তোমালোকে বুজি পাব পাৰিবা, ঠিক আছে। আৰু বিশেষ মই কি ক'ম এতিয়া, তোমালোকক গোটেই যিমানখিনি ট্ৰেইনিং আছে, ট্ৰেইনিঙত যেতিয়া সোমাবা তোমালোকক এটা কথা কওঁ, এতিয়াৰ পৰা বৰ্তমানৰ পৰা আমি কি কৰা উচিত বা তোমালোকে কি কৰা উচিত, তোমালোকে এতিয়া বৰ্তমান কৰা সেই ট্ৰেইনিঙৰ কাৰণে প্ৰস্তুতি চলাই থাকে, যে ট্ৰেইনিং কৰিবা। কাৰণ এনেকুৱা নহয় যে ট্ৰেইনিংটো সহজ হ'ব, কষ্ট হ'ব, বহুত বেছি কষ্ট হ'ব, ঠিক আছে। এই কষ্টটো তোমালোকে কষ্টটো কমাবৰ কাৰণে তোমালোকক এটা কি বাবা কি চূড়ান্তটো তেনেকুৱা নহয়, তেনেকুৱা দি দিম তুমি খাই দিলা তাত কষ্ট কমিব, সেনেকুৱা নহয়। এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকিব লাগিব। তুমি প্ৰেক্টিছ কৰি থাকিবা, শাৰীৰিক যিটো প্ৰেক্টিছ আছে, তোমাৰ ৰানিং যি প্ৰেক্টিছ হ'ব, ৰানিং প্ৰেক্টিছখিনি এতিয়াৰ পৰা তোমালোকে পৰ্যায়ক্ৰমে তোমালোকে প্ৰেক্টিছ কৰিব লাগিব। মৰ্ণিং সোনকালে উঠা, 5টা বজাত উঠা, ৰানিং কৰা, 5 কিলোমিটাৰ 3 কিলোমিটাৰ ৰানিং কৰা। ইয়াত পুলিচৰ ট্ৰেইনিঙৰ কাৰণে ৰানিং কৰা, নহ'লেও বেলেগ কাৰণে কৰা, ৰানিংটো কৰা। মৰ্ণিং ৰাতিপুৱা সময়ত উঠা ৰানিং কৰি, তাৰপিছত নেক্সট তোমালোকে ব্যায়াম কৰা, তাৰপিছত খানা পিনা বিন্দাছ খোৱা বোৱা কৰা। তো এনেকৈ বাকীখিনি কাম কৰা। যেতিয়া ৰানিং কৰি থাকিবা, প্ৰেক্টিছ যেতিয়া কৰি থাকিবা, তেতিয়া ট্ৰেইনিং চেণ্টাৰত তুমি যাবা, তেতিয়াহ'লে তোমাৰ যি ট্ৰেইনিং হ'ব তোমালোকে অলপ হ'লেও তোমালোকে কম পাবা। তোমালোকে ভাবিবা যে মই কষ্টটো অকণমান কমিছে, আনত যিখিনি কষ্ট তো তাতকৈ অলপ কমিছে, বেছি শকত হৈ নাযাবা, পিছত ৰগৰাটো বেছি হয় মানে শকত হৈ গ'লে। তো সেইটো কাৰণে তোমালোকে সেই কষ্টটো অলপ কমাবা, মানে যিটো হয় অলপ ক্ষীণাই গৈ যাবা, অলপ পাতলা হৈ যাবা। যে পাতলা নহ'লে অলপ শকত হৈ থাকিলে, যে ৰানিং কৰি থাকিলে তুমি পিছ পৰি থাকা, তেতিয়াহ'লে তোমাৰ কোবটোতো পিছতে পৰিব ন, আগতটো কোবটো নপৰে, পিছতে পৰিব। সেইটো কাৰণে তুমি বেছি শকত হৈ নাথাকিবা, বহুত বেছি প্ৰব্লেম হৈ থাকে এতিয়াৰ পৰা, সেইকাৰণে প্ৰেক্টিছ কৰা। তো ভিডিঅ'টো ইমানে আছিলে, বাকী ইমান নাই। তোমালোকে ট্ৰেইনিং কৰা, ট্ৰেইনিঙৰ পিছত অপেক্ষা কৰা, যে ৰিজাল্টৰ কাৰণে বহুত বেছি অপেক্ষা কৰিছোঁ, মই নিজেই অপেক্ষা কৰি আছোঁ, এই ৰিজাল্টটো কি হয় কি নহয় তেনেকুৱা নিচিনা ভাবি আছোঁ। ভিডিঅ'টোত আৰু কি পাতিম আৰু, তোমালোকৰ ইমানখিনিয়ে। আৰু ট্ৰেইনিঙত তোমালোকৰ যেতিয়া ট্ৰেইনিং চেণ্টাৰত যাবা, ট্ৰেইনিং চেণ্টাৰত সোমাবা, তোমালোকে A to Z বুজি পাবা। এতিয়া ভিডিঅ'টো গোটেই তোমালোকৰ ট্ৰেইনিংটো কোৱাটো পচিবল নহয়, তোমালোকক কিছুমান বস্তু মই দেখাই দিম, ঠিক আছে। আৰু ভিডিঅ'টো ইমানে আছিলে। থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, বাই বাই।